আপনার মাটিকে রয়্যালিটি আছে পাহাড় এরিয়াত কেনেকৈ রয়্যালিটি দিব পারে কোনে দিছে রয়্যালিটি এমএলএ দিছে বিধায়কৰ নেতৃত্বত সেউজ পাহাৰত অবাধ ধ্বংসলীলা সেউজ পাহাৰ ধ্বংসত বিধায়কৰ সহযোগ ৰেঞ্জাৰৰ অন কেমেৰা ডাম্পাৰ চালকৰ বিস্ফোৰক স্বীকাৰোক্তি এমএলএৰ অনুমতিত খনন চলাৰ কথা স্বীকাৰ ডাম্পাৰ চালকৰ ৰঙামাটি বগামাটিৰ চোৰাং ব্যৱসায়ত পূব গোৱালপাৰা সমষ্টিৰ কোন কোন এবাৰ এজন বিধায়কৰ নেতৃত্বত চলিছে সেউজ পাহাৰত অবাধ ধ্বংসলীলা গোৱালপাৰাৰ বন বিভাগক হাতৰ মুঠিত ৰাখি বিধায়কৰ নেতৃত্বত দিনে নিশাই ৰক্ষখিনি পাহাৰত চলিছে বন মাফিয়াৰ বুলডোজাৰ ডাম্পাৰে পাহাৰৰ ৰঙামাটি জিলাখনৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈছে সম্পূৰ্ণ অবৈধভাৱে দৃশ্য চাওক কিদৰে পাহাৰৰ ৰঙামাটিত দিনে নিশাই চলিছে বন মাফিয়াৰ বুলডোজাৰ কিদৰে ট্ৰেক্টৰ ডাম্পাৰেৰে সম্পূৰ্ণ অবৈধভাৱে কঢ়িওৱা হৈছে পাহাৰৰ ৰঙামাটি নিয়ম অনুসৰি পাহাৰখনত অথবা পাহাৰৰ ৰঙামাটি সৰবৰাহত সম্পূৰ্ণ বাধা আৰোপ কৰি ৰখা হৈছে বন বিভাগৰ তৰফৰ পৰাও এই খননত কোনো ধৰণৰ অনুমতি দিয়াৰ প্ৰশ্নই নাহে তাৰ পিছতো গোৱালপাৰাৰ এখন ৰাক্ষসিনী পাহাৰত চলিছে ৰঙামাটিৰ অবাধ খনন পিছে এই অবৈধ খননৰ আঁৰত প্ৰকৃততে কোন এজন ডাম্পাৰ চালকৰ সৈতে অন কেমেৰা কথা হৈছিল আমাৰ সাংবাদিকৰ ডাম্পাৰ চালকৰ স্পষ্ট ভাষ্য খননত অনুমতি দিছে বিধায়কে আপনার মাটিকে রয়্যালিটি আছে পাহাড় এরিয়াত কেনেকৈ রয়্যালিটি দিব পারে কোনে দিছে রয়্যালিটি এমএলএ দিছে আনকি সমগ্ৰ অনুমতিৰ বিষয়টো স্পষ্টকৈ কোৱাৰ বিপৰীতে সাংবাদিকক কেমেৰা বন্ধ কৰিবলৈ দি পলাল ডাম্পাৰ চালকজন এতিয়া কথাটো হ'ল যি ঠাইত খনন চলি আছে সেই ঠাইখিনি পূব গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত অৰ্থাৎ এক সমষ্টি কংগ্ৰেছৰ অধীনত আৰু ইয়াৰ বিধায়ক একে ৰছিদ আলম প্ৰশ্ন হ'ল ডাম্পাৰ চালকে স্বীকাৰোক্তি দিয়া অনুসৰি এই খননৰ অনুমতি দিছে বিধায়কে কিন্তু এজন বিধায়কে কেনেকৈ দিব পাৰে পাহাৰ খননৰ অনুমতি যদিহে দিছে এই অনুমতি কিদৰে বৈধ অনুমতি হ'ব পাৰে ইফালে এই খননক লৈ নিমাত ৰেঞ্জাৰ শশীমোহন সিং দিনে নিশাই যিদৰে পাহাৰ খনন চলিছে তাকে লৈ কোনো ধৰণৰ গুৰুত্বই নাই বনৰক্ষক ৰেঞ্জাৰৰ একাংশ বন মাফিয়াৰ কলা ব্যৱসায়ত সহযোগ কৰিবলৈ গৈ বিধায়ক আৰু ৰেঞ্জাৰে সম্প্ৰতি সেউজ ৰাক্ষসিনী পাহাৰ লাখে লাখে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে আৰু প্ৰতিদিনে মাফিয়াৰ পৰা বৃহৎ পৰিমাণৰ ধন গুটোৱাৰ উঠিছে বিস্ফোৰক অভিযোগ এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয় এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আপুনি পৰিচয় পোৱাৰ একমাত্ৰ কাৰণ বিভাগে বিভাগে হোৱা দুৰ্নীতি আপুনি এফালৰ পৰা নিৰ্মূল কৰি গৈছে যাৰ বাবে ৰাজ্যৰ সাধাৰণ ৰাইজে আজি আপোনাক লৈ গৌৰৱ কৰে কেৱল এয়াই নহয় আপোনাক লৈ অসমৰ সৰ্বস্তৰৰ ৰাইজ আছে সুখী ইয়াৰ মূলতেই আপোনাৰ কৰ্ম কিন্তু বিভাগৰ দুৰ্নীতিৰ ক্ষেত্ৰত ইমান কঠোৰ হোৱাৰ পাছতো একে ৰছিদ আলমৰ দৰে এজন বিৰোধী বিধায়কে আজি পাহাৰ খননত হাত ওজন দিব পৰাৰ সাহস পাইছে ক'ত আনকি এই কাণ্ডত সহযোগ কৰিছে ৰেঞ্জাৰজনেও গতিকে অতি শীঘ্ৰেই এই পাহাৰ খনন বন্ধত আপোনাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে আনকি ডাম্পাৰ চালকৰ স্বীকাৰোক্তিৰ সত্যতা বিচাৰ কৰি কংগ্ৰেছ বিধায়ক একে ৰছিদ আলম আৰু ৰেঞ্জাৰ শশীমোহন সিঙৰ বিৰুদ্ধে দিবলগীয়া তদন্তৰ নিৰ্দেশ কোন কোন বন মাফিয়াৰ বাবে বিৰোধী বিধায়কে দিছে পাহাৰ খননৰ অনুমতি জানিব পৰা মতে সমষ্টিটোত প্ৰকৃতি ধ্বংস কৰি ৰঙা আৰু বগামাটিৰ ব্যৱসায় কৰা চোৰাং ব্যৱসায়ী কেইজন ক্ৰমে ৰহিজ হানিফ আছাম মালেক সিৰাজ বাবুল পৰৱৰ্তী প্ৰতিবেদনত এই প্ৰতিজন মাফিয়াৰ মুখা আপোনাৰ ওচৰত দাঙি ধৰিম গোৱালপাৰাৰ পৰা সামিনুল হকৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ